প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মনোবিজ্ঞানীয়ে হ'ল আমাৰ মৰমৰ মাগৰাকী। তুমি কিবা কোৱাৰ আগতেই মনৰ সকলো কথা তেখেতে বুজি পায়। এজন মানুহে ৪৫ ইউনিট বিষ সহ্য কৰিব পাৰে, কিন্তু এগৰাকী মাতৃয়ে যেতিয়া এটা সন্তানৰ জন্ম দিয়ে তেতিয়া তেওঁ ৫৭ ইউনিট বিষ সহ্য কৰে। এইটো বিষ শৰীৰৰ ২০ডাল হাড় একেলগে ভাগি যোৱাৰ বিষতকৈও বেছি। কিমান কষ্ট কৰি এগৰাকী মাতৃয়ে তাৰ সন্তান জন্ম দিয়ে। প্ৰণাম জনাওঁ তোমাৰ এই আত্মবলিদান মৰমৰ মা। মুখৰ ভাষাটো বেয়া হ'লেই মানুহৰ চৰিত্ৰটো বেয়া নহয়। মিঠা কথাৰ আঁৰতো বহুতৰ বেয়া চৰিত্ৰ লুকাই থাকে। জীৱনত ইমান অভিমান কৰি কি হ'ব? উশাহ শেষ হৈ গ'লেই জীৱনটোকে হেৰাই যায়। এইখন স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলিবলৈ একোৱেই নাই। তুমি যাৰ মনটো ৰাখিবলৈ পাৰিবা তাৰ কাষত তুমি ভাল, আৰু ৰাখিব নোৱাৰিলেই তুমি তেওঁৰ কাষত বেয়া। এয়াই চিৰসত্য বাস্তৱ। যিটো মানুহৰ কাষত আমি মূল্যহীন সেই মানুহটিকেই আমি সকলোতকৈ বেছি মূল্য দি থাকোঁ। কষ্ট মানুহৰ গোটেই জীৱন নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহৰ বেয়া ব্যৱহাৰবোৰে গোটেই জীৱন মনত থাকি যায়। জীৱনৰ সকলোতকৈ ডাঙৰ ছাৰপ্ৰাইজেই হৈছে মানুহৰ মৃত্যু। অৰ্থাৎ এদিন আহি সকলোকে আচৰিত কৰি তুলিব। তুমি যাক ভাল পোৱা তাৰ কাষত নহয়, যিয়েই তোমাক ভাল পায় তাৰ কাষত যোৱা। সফল নহ'লেও তুমি সুখী হ'বলৈ পাৰিবা। জীৱনত ভালে থকাৰ কাৰণে দায়িত্ববান বিশ্বাসযোগ্য এজন মানুহৰ ভাল পোৱাই যথেষ্ট। সকলো লৈ খেল খেলা, কিন্তু কাৰোবাৰ জীৱন, মন আৰু মান সন্মানক লৈ জীৱনত কেতিয়াও খেলা নকৰিবা। প্ৰশংসা তুমি যিমানেই কৰা, কিন্তু অপমান ভাবি চিন্তি কৰিবা, কাৰণ অপমান হ'ল সেই ঋণ যি সুযোগ পালে সকলোৱে সুদে মূলে ঘূৰাই পঠিয়াব। তুমি আনক যি দিবা সেয়া তুমি ঘূৰাই পাবা, সেইটো সন্মানেই হওক বা বিশ্বাসেই হওক। যাৰ ওপৰত আমি বেছি খং কৰি থাকিবলৈ নোৱাৰোঁ, চাব তাৰ ওপৰতেই বেছি খং হয়। বৰ্তমান কোনোবাই যদি কয় বিশ্বাস কৰা, তেতিয়া মনৰ মাজত কিবা এটা ভয় ভাৱ সোমাই যায়, কাৰণ বিশ্বাস কৰা বুলি কোৱা মানুহবোৰেই সকলোতকৈ আগতে বিশ্বাসঘাতকতা কৰে। এইখন পৃথিৱীত বিশ্বাস কৰাৰ নিচিনা মানুহৰ অভাৱ নাই, কিন্তু আমি তাকেই ভাল পাই পেলাওঁ যিয়ে কেতিয়াও বিশ্বাসৰ যোগ্য নহয়। জোৰ কৰি কাকোৱেই হাঁহিবলৈ নক'বা, বৰঞ্চ তাৰ মুখত হাঁহি ফুটাবলৈ চেষ্টা কৰা। ঠিক তেনেকৈ জোৰ কৰি কাকোৱেই ভাল পাবলৈ নক'বা, বৰঞ্চ তাৰ মাজত ভাল পোৱা জগাই তুলিবলৈ চেষ্টা কৰা। দেখিবা জীৱনটো খুব সুন্দৰ হৈ উঠিব। যিজনে হেৰাই যায় তেওঁক বিচাৰি পোৱা যায়, কিন্তু যিজনে অৱহেলা কৰি আঁতৰি থাকে তেওঁক বিচাৰি পালেও বুজিব পৰা নাযায়। ভাল পোৱাতকৈ ভালে ৰখা দায়িত্বটো বহুত কঠিন আৰু বহুত জৰুৰী জীৱনৰ বাবে। তোমাৰ পৰিয়ালটো কিমান ধনী বা তুমি কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়। তুমি কিমান সুখী জীৱনটোক লৈ আৰু কিমান উপভোগ কৰিছা সেইটোহে ডাঙৰ কথা। অনুভূতিবিলাক কেতিয়াও লুকুৱাই ৰাখিব পৰা নাযায়, আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও কেতিয়াও পাহৰিব পৰা নাযায়, যিটো চিৰসত্য বাস্তৱ। এজন মানুহৰ মাজত ৰূপ সৌন্দৰ্য সকলো নাথাকে। ৰূপ থাকে তেওঁৰ কথাত, তেওঁৰ ব্যৱহাৰত আৰু তেওঁৰ আচৰণত। মই তোমাক ভাল পাওঁ বুলি ক'বলৈ কোনো স্পেচিয়েল দিনৰ প্ৰয়োজন নহয়। যিয়ে সঁচা অন্তৰেৰে ভাল পায় তেওঁৰ কাষত প্ৰতিটো দিনেই স্পেচিয়েল দিন। জীৱনৰ বহু সম্পৰ্ক শেষ হৈ যায় মাথো অৱহেলাৰ কাৰণে। ভাল পোৱাৰ কাৰণে মানুহে সপোন দেখে, আৰু তুমি নিবিচাৰিলেও তোমাক মই সেই ভাল পোৱা দিছোঁ। সেয়েহে অৱহেলা নহয়, পৰম যত্নত ৰাখা। বেছিকৈ ভাল পোৱা প্ৰকাশ কৰিলে মানুহ সদায় হেৰাই যায়। ধনী ব্যক্তিয়ে সময় গুৰুত্ব দিয়ে, দুখীয়াই গুৰুত্ব দিয়ে টকাক। গুচি যোৱা টকা এদিন ঘূৰাই পাবা, কিন্তু এবাৰ সময় গুচি গ'লে কেতিয়াও ঘূৰাই নাপাবা। এই পৃথিৱীত সময়তকৈ দামী একোৱেই নাই। আপোনাৰ অতিৰিক্ত ভাল পোৱাই হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ। এই অপৰাধৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহজনেই দিব সদায়। আপোনাৰ জীৱনত ব্যৰ্থতা আহিবই, সেইবাবে কেতিয়াও হাৰ নামানিব। মনত ৰাখিব, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত সুন্দৰ ৰাতিপুৱা এটা নিশ্চয় আহে। মুখত মৌ আৰু মনত বিষ লৈ যিসকলে ঘূৰি ফুৰে তেওঁলোকে কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে। তুমি যিজনকেই বেছি আপোন বুলি ভাবিবা এদিন তেওঁৱে আহি কলিজাত আঘাত দি গুচি যাব। যেতিয়া তুমি কাৰোবাক ভাল পাবা তেতিয়া বুজিবা আঘাত কি, আৰু যেতিয়া তুমি ভাল পোৱা হেৰুৱাই পেলাবা তেতিয়াহে তুমি বুজিবা জীৱন মানেনো কি। কাষৰ মানুহবোৰে কষ্ট দিলে কেৱল মুখৰ পিনে চাই সহ্য কৰিব লগা হয়। না তৰিব পাৰি গোচৰ, না কৰিব পাৰি অভিযোগ। দুখ আছে বাবেইতো সুখৰ ইমান দাম আছে। মাথো মনত ৰাখিবা দুখৰ দিনত আপোন মানুহবোৰৰ ব্যৱহাৰবিলাক। অৱহেলাই য'ত ৰাজত্ব কৰে
ভালপোৱা সেইখিনিত একেবাৰে মূল্যহীন হৈ পৰে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ নিচাই হৈছে মানুহৰ প্ৰতি মানুহৰ মায়া। সদায় নিজক ভালপোৱাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ নাহে আপোনাক। যিজনৰ অলপ আছে তেওঁ দুখীয়া নহয়, দুখীয়াটো তেওঁ যাৰ চাহিদাৰ কোনো শেষেই নাই। জীৱনৰ সকলো কথা মনত ৰাখিব নালাগে, কিছুমান কথা পাহৰিও যাব লাগে, যেনে কাৰোবাৰ অৱহেলা বা ব্যৰ্থ ভালপোৱা। ভালপোৱা আৰু বন্ধুত্ব বহুত দামী বস্তু, যি সকলোৱে মৰ্যাদা দিবলৈ নাজানে। ক্ষমা খুজিলেই সকলো ঠিক হৈ নাযায়। হৃদয়ত আঘাত কৰা কথাবোৰ সহজে পাহৰিবলৈ নোৱাৰি। সম্পৰ্ক আৰম্ভ হয় মন ভুলোৱা কিছুমান কথাৰে, আৰু শেষ হয় বাস্তৱ কিছুমান কথা আৰু চকু পানীৰে। যদি সুখী হ'ব বিচৰা তেন্তে ৰাতি জাগি নাথাকিবা, যদি শান্তি বিচৰা তেন্তে দিনত নুশুবা, যদি সন্মান বিচৰা ফাল্টু কথা নকবা, যদি ভালপোৱা বিচৰা তেন্তে মা দেউতাক এৰি কলৈকো নাযাবা। আনৰ কথা নহয়, নিজৰ মনৰ কথাটোহে শুনিবলৈ চেষ্টা কৰক। তোমাৰ বেয়া সময়ত তুমিয়ে সদায় নিজৰ কাষত থিয় দিব লাগিব। কাৰোবাৰ বাবে 2-3 শাৰী ষ্টেটাছ দি কি হ'ব? যিয়ে তোমাৰ মনকে বুজি নাপালে, তেওঁ তোমাৰ 2-3 শাৰী ষ্টেটাছ দেখি কি বুজি পাব? মৃত্যুৱে এবাৰ প্ৰশ্ন কৰিলে জীৱনক, তোমাক সকলোৱে ইমান ভাল পায় কিয়, আৰু মোক কিয় ঘৃণা কৰে? তেতিয়া জীৱনে ক'লে যে মই হ'লো এটা মিছলীয়া, আৰু তুমি হ'লা এটা কঠিন সত্য। কাৰোবাক কথা দিয়াৰ আগতে বাৰে বাৰে ভাবি চাব কথাটো আপুনি ৰাখিব পাৰিবনে নাই। খং বেছি থকা মানুহবোৰে খঙতে বহু কথাই কৈ দিয়ে, কিন্তু খং কমিলে শেষত সিহঁতে বহুত কষ্ট পায়। যিয়ে আপোনাক হেৰুৱাৰ ভয়ত কান্দে, এটা সময়ত চাব তেওঁৱে আগতে হেৰাই যায়। যিজন ব্যক্তিয়ে এসময়ত কৈছিল মই আছো, এদিন সেইজন ব্যক্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈ গুচি যাব। ৰাতি 12 বজাৰ পাছত তাৰ কথাকেই মনত পৰে, যিয়ে জীৱনত 12 বজাই গুচি গৈছে। না পাৰিলো কাৰোবাৰ ভাল বন্ধু হ'বলৈ, না পাৰিলো কাৰোবাৰ মনৰ মানুহ হ'বলৈ, না পাৰিলো কাৰোবাক আপোন কৰিবলৈ, মাথো পালো হাজাৰ কষ্টৰ মাজত হাঁহি মুখে থাকিবলৈ। তাৰ দৰে কাকো নোপোৱা এইটো ভাবি দুখ নকৰিবা, তোমাৰ দৰে কাকো নাপাব এই বুলি মজা লোৱা। সপোনটো কেনেকুৱা আছিল সেয়া টোপনি ভঙাৰ পিছতহে বুজিবলৈ পাৰি, সেইদৰে কাষৰ মানুহবোৰ কেনেকুৱা আছিল সেয়া হেৰাই যোৱাৰ পিছতহে বুজিবলৈ পাৰি। আপোনাৰ জীৱনলৈ বহুত আহিব, বহুত গুচি যাব, কিন্তু যি সঠিক হ'ব তেওঁ কেতিয়াও আপোনাক এৰি নাযায়। সম্পৰ্ক আৰু ৰাস্তাটো তেতিয়াই শেষ হৈ যায়, যেতিয়া ভৰিখন নহয় হৃদয়খন ক্লান্ত হৈ পৰে। জীৱনত শেষ বুলিবলৈ একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। যদি অলপতে আপোনাৰ মনটো বেয়া হৈ যায়, তেনেহ'লে পৃথিৱীখন আপোনাৰ বাবে বহু কঠিন। তোমাৰ যিখিনি আছে সিমানখিনিতেই সন্তুষ্ট থাকা, কাৰণ পৃথিৱীত বহু মানুহ আছে যিসকল তোমাতকৈ বহু বেয়া অৱস্থাত জীয়াই আছে। তেনেহ'লে জীৱনত দুখ কিহৰ? তুমি যাক ভাল পোৱা তেওঁক বেছি আপোন কৰি নল'বা। চাবা যেতিয়া তেওঁ এৰি গুচি যাব তেতিয়া পৰতকৈও বেছি বেয়া ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।